মহোদয়ৰ পৰা ভূমি পট্টা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো শ্ৰীমতী ফুলন্না শইকীয়া ঘুমটাল গাঁও ভূমি পট্টা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো নমস্কাৰ সাবুৱাত স্পোর্টস কমপ্লেক্স সাবুয়া টাউন কমিটি টাউন হল নির্মাণ মুলুক গাঁৱত গৰাখহনীয়া প্ৰতিৰোধৰ পদক্ষেপ তথা ভূমিহীন পৰিয়াললৈ মাটিৰ আবণ্টন পত্ৰ প্ৰদান কৰাৰ নিমিত্তে আজি এই অনুষ্ঠানত মোৰ সৈতে উপস্থিত থকা অসমৰ গৌৰৱ ক্ৰীড়া জগতৰ ধ্ৰুৱতৰা অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰদ্ধেয় প্ৰধান বৰুৱা ডাঙৰীয়া চাবুৱা বিধানসভা সমষ্টিৰ জনপ্ৰিয় আৰু কৰ্ম উদ্যোগী বিধায়ক শ্ৰদ্ধেয় বিনোদ হাজৰিকা ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধেয় প্ৰশান্ত ফুকন ডাঙৰীয়া লাহোৱাল সমষ্টিৰ মাননীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া তিনিচুকীয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া সোণোৱাল অট'নমাছ কাউন্সিলৰ মুৰব্বী দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া আসাম হাউচিং বোৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত ডাঙৰীয়া ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বল্লভ গোপাল ঝা আৰু আজি অনুষ্ঠানত উপস্থিত থকা ডিব্ৰুগড় ক্ৰীড়া সংস্থাৰ সভাপতি ডক্টৰ দেৱজিৎ দত্ত সম্পাদক নিৰঞ্জন শইকীয়া ডিব্ৰুগড় জেডপিচিৰ অধ্যক্ষা ডেইচি শ্যাম ডাঙৰীয়ানী তিনিচুকীয়া জেডপিচিৰ অধ্যক্ষ ললিত মৰাণ ডাঙৰীয়া সদৌ অসম মায়ামৰা সংস্কৃত সমাজৰ মাননীয় সাধাৰণ সম্পাদক হেমন্ত গোহাঁই ডাঙৰীয়া দিনজয় জেডপিচিৰ সদস্য অমল শইকীয়া ডাঙৰীয়া ডিকম জেডপিৰ সদস্য ব্ৰজেন গগৈ ডাঙৰীয়া পানীতোলা জেডপিৰ সদস্যা শ্ৰীমতী প্ৰিয়ংকা নিয়োগ ডাঙৰীয়ানী গুইজান জেডপিৰ সদস্য সঞ্জয় দাস ডাঙৰীয়া আৰু অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ উপাধ্যক্ষ সুনু ৰয় ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল ক্ৰম শ্ৰদ্ধাৰ সন্মুখত বহি থকা গণ্যমান্য ব্যক্তিসকল ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু সাংবাদিক বন্ধুসকল জয় জয়তে আজি সুভাষখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ পবিত্ৰ স্মৃতিত গুৰুজনাৰ প্ৰতি ভক্তিভাৱেৰে আজি মহাস্থানত আমি সমবেত হৈছোঁ গুৰুজনাই যি আদৰ্শৰে ভক্তিৰস বিতৰণ কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ নিমিত্তে আজীৱন কষ্ট স্বীকাৰ কৰি গ'ল সাধনাত মগ্ন হ'ল তেখেতৰ অমৰ সৃষ্টি তেখেতৰ আদৰ্শৰে তেখেতৰ দৰ্শন আজি আমাৰ একবিংশ শতিকাত এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৃথিৱীত বৃহত্তৰ অসমীয়া জাতিক যোগ্যতাৰে আৰু দক্ষতাৰে দৃঢ়তাৰে আৰু আধ্যাত্মিক চেতনা শক্তিলৈ বিশ্বজয় কৰাৰ নিমিত্তে প্ৰস্তুত কৰি তুলিছে গুৰুজনাৰ প্ৰতি কোটি কোটি প্ৰণাম আজি এই মহান
আমাৰ আধ্যাত্মিক গুৰুৰ নামেৰে এই চাবুৱাতে অসম চৰকাৰে এখনি ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিল। অসমৰ বুকুত প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়। ইয়াৰ পূৰ্বতে মই যেতিয়া খেল মন্ত্ৰী আছিলোঁ, ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী হিচাপে, যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন্ত্ৰীসভাত মোক এই পদটো প্ৰদান কৰি নিষ্ঠাৰে কাম কৰাৰ নিমিত্তে পৰামৰ্শ দিছিল। আৰু সেই সময়তে যেতিয়া ভাৰত চৰকাৰে সিদ্ধান্ত ল'লে ভাৰতবৰ্ষৰ বুকুত প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে, ক'ত কৰিলে ভাল হয়, তেতিয়া স্বাভাৱিকতে প্ৰতিভা সম্পন্ন, দক্ষতা সম্পন্ন আৰু নানা ধৰণৰ বিশ্বৰ খেলপথাৰৰ পৰা, বিশ্ব মঞ্চৰ পৰা ক্ৰীড়া জগতত বিভিন্ন খেলত সুখ্যাতিৰে খেল প্ৰদৰ্শন কৰি সন্মান বুটলি অনা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ মণিপুৰ ৰাজ্যখনে স্বাভাৱিকতে ভাৰতবৰ্ষৰ জনগণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু আমি তেখেতসকলৰ সফলতাত উৎসাহিত হৈছিল। গতিকে সেইবাবেই আমি সেই সময়ত থিৰাং কৰিলোঁ যে মণিপুৰতেই ভাৰতবৰ্ষৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব লাগে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিকতা, মৰম স্নেহ আৰু গুৰুসকলৰ প্ৰতি থকা ভক্তিভাৱৰ বাবে এই প্ৰস্তাৱ তেখেতে সন্মতি প্ৰদান কৰিলে। ইয়াৰ ফলশ্ৰুতিত এতিয়া মণিপুৰৰ ইম্ফলত প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ প্ৰক্ৰিয়া চলি আছে। কিন্তু তাৰ পৰৱৰ্তী সময়ত যেতিয়া অসমলৈ আপোনালোক সকলোৱে মৰম স্নেহ আশীৰ্বাদ দি আপোনালোকৰ সহযোগিতাৰ ভিত্তিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন হ'ল 2016 চনত, তেতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিলে অসমৰ ৰাইজে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সেই সময়ত ক'লে যে যিমান পাৰা উঠি অহা প্ৰজন্মক উদগনি দিয়া আৰু তেখেতসকলক সাহস যোগান ধৰা, মনোবল বৃদ্ধি কৰা আৰু যুৱ শক্তিয়ে আগন্তুক দিনত ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। সেই যুক্তিৰে উঠি অহা প্ৰজন্মক বিশেষভাৱে প্ৰাধান্য দিবা। গতিকে আমি সেইবাবে অসমৰ চৰকাৰ গঠন কৰাৰ পাছত আমাৰ মনতো ক্ৰিয়া কৰিলে যে অসমৰ বুকুত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায় আমি ক্ৰীড়া বিশ্ববিদ্যালয় গঢ় দিব লাগিব। কাৰণ ভূপেন দাই তেখেতৰ গীতৰ মাজেৰে সুন্দৰভাৱে ক্ৰীড়া জগতখনৰ মহানতা, ইয়াৰ গুৰুত্ব, ইয়াৰ তাৎপৰ্যৰ কথা সুন্দৰভাৱে গীতেৰে বৰ্ণনা কৰি গৈছে। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ। আৰু গুৰুসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱে, দামোদৰদেৱ, হৰিদেৱ, প্ৰতিগৰাকী গুৰুৱে তেখেতসকলৰ জীৱন কালত যিখিনি কষ্ট, ত্যাগ আৰু সাধনা তেখেতসকলে কৰি গ'ল, ইয়াৰ অন্তৰালত আছিল মানৱ সমাজত শান্তি প্ৰতিষ্ঠা কৰা, মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিয়ে কাম কৰাৰ নিমিত্তে মানৱ সমাজক এটা সুস্থ মনৰ অধিকাৰী কৰি তোলা, সবল মনৰ অধিকাৰী কৰি তোলা। গতিকে আজি সেইবাবে অসম চৰকাৰৰ তৰফৰ পৰা গুৰুজনাৰ নামেৰে এইখন ক্ৰীড়া বিশ্ববিদ্যালয় গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰা হৈছে। গতিকে ফ্ৰম শ্ৰদ্ধা ৰাইজ, মই এটি কথা ভাল পাইছোঁ যে আজি এইখন সভাত ক্ৰীড়া বিশ্ববিদ্যালয় নামত যিখন সভা অনুষ্ঠিত হৈছে আৰু এইখন বিশ্ববিদ্যালয় নামত অনুষ্ঠিত হোৱা সভাত মই কিছু সময় আগতে আহি যিমান সংখ্যক মানুহৰ উপস্থিতি দেখিলোঁ। গতিকে ক্ৰীড়াই এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পাৰে, ক্ৰীড়াই মানৱতা তৈয়াৰ কৰিব পাৰে, মানৱ প্ৰেমৰ ভাৱ জগাই তুলিব পাৰে। গতিকে সেই শক্তি ক্ৰীড়া জগতৰ আছে আৰু যুগে যুগে থাকিব। সেইবাবে হয়তো এই পৃথিৱীৰ বুকুত ভূপেন দাৰ গীতৰ প্ৰাসংগিকতা উপলব্ধি কৰি, তাৎপৰ্য গভীৰভাৱে অনুধাৱন কৰি বিশ্বৰ 700 কোটি জনতাই অলিম্পিক যেতিয়া কোনোবা এখন ৰাষ্ট্ৰত অনুষ্ঠিত কৰা হয়, সেই অলিম্পিকক লৈ
বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ গাঁৱে হওক চহৰে হওক প্ৰতিখন ৰাষ্ট্ৰৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা ৰাইজ অত্যন্ত আগ্ৰহীল হয় গতিকে ক্ৰীড়াই যেনেধৰণে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে মানুহৰ মনত এটি ইতিবাচক দৃষ্টিভংগী গঢ় দিব পাৰে সেই শক্তি কোনো জগতৰ নাই গতিকে সেইবাবে ভূপেন দাই কৈছে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন গতিকে সেইবাবে শান্তিৰ সন্ধানত মানৱ সমাজ সদায় ধাৱমান এই বিশ্বৰ বুকুত প্ৰত্যেকখন সমাজে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যদি জীৱনত অধ্যয়ন কৰিছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যদি বিভিন্ন কৰ্মপথাৰত কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি সফলতা অৰ্জন কৰিছে লক্ষ্য হৈছে শান্তি বুটলা শান্তি প্ৰতিষ্ঠা কৰা শান্তিতকৈ আৰু ডাঙৰ প্ৰাপ্তি এই পৃথিৱীত কোনো বস্তুৱে হ'ব নোৱাৰে গতিকে শান্তিৰ সন্ধানত মানৱ সমাজ সকলো সময়তে অত্যন্ত আগ্ৰহীল গতিকে সেই দৃষ্টিভংগীৰে মই আজি ভাল পাইছোঁ ইয়াৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াই বিভিন্ন সময়ত যেতিয়া বাজেটত এই কথা ঘোষণা হ'ল তাৰ পৰৱৰ্তী সময়ত বিনোদ হাজৰিকাই সকলো সময়তে এই কথাটোকে মনত দিয়াই থাকে যে আমাৰ ইউনিভাৰ্চিটিখন কেতিয়া হ'ব কেতিয়া হ'ব কেতিয়া হ'ব মই বিনোদক ক'লোঁ বিনোদ মাটি বিচৰা আমি অসমত এতিয়া ডাঙৰ ডাঙৰ যদি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিব লগা হয় মাটিৰ অভাৱ মই 7খন কেন্দ্ৰীয় শাসিত অঞ্চল বিশ্বৰ বহু শ আমাৰ ৰাষ্ট্ৰ গতিকে এই ৰাষ্ট্ৰসমূহৰ বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ আহি পেলাই যেতিয়া এই ক্ৰীড়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব গৱেষণাত মগ্ন হ'ব সেইদিনাখন আপোনালোকে এই পৃথিৱীত থাককে নাথাককে আপোনাৰ মন আৰু আত্মাই সকলো সময়তে শান্তি বুটলিবলৈ সক্ষম হ'ব আৰু এটা তৃপ্তি পাব ইমান আন্তৰিকতাৰে এতিয়া আপুনি সুখৰ সন্ধান পাবলৈ সক্ষম হ'ব যিটো দুৰ্লভ মানৱ জীৱনত গতিকে সেইবাবে উঠি অহা প্ৰজন্মক মানুহ হিচাপে গঢ় দিয়াৰ নিমিত্তে উঠি অহা প্ৰজন্মক সুস্থ সবল স্বাস্থ্য আৰু মনৰ অধিকাৰী হ'বৰ বাবে উঠি অহা প্ৰজন্মক শৃংখলাবদ্ধভাৱে মানৱ জীৱন সম্পূৰ্ণ কৰাৰ নিমিত্তে উঠি অহা প্ৰজন্মক এখন শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বন্ধুত্বৰ আধাৰত গঢ় দিয়া সমাজ নিৰ্মাণ কৰাৰ উদ্দেশ্যে আপোনালোকৰ এইখিনি বৰঙণি সদায় চিৰস্মৰণীয় হৈ ৰ'ব গতিকে এইভাবে মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই সকলো সময়তে দিনে নিশাই গোটেই সমষ্টিটোত মানুহৰ মাজত ঘূৰি কাম কৰি থাকে আৰু সেইবাবে আজি তেখেতৰ তৎপৰতাটো আজি স্থানীয় বিধায়ক এই কামখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি সফলতা অৰ্জন কৰিছে স্থানীয় ৰাইজৰ অন্তৰ্জয় কৰি তেখেতসকলৰ আজি মাটিখিনি প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ সঁহাৰি বুটলিবলৈ সক্ষম হৈছে তাৰ বাবে মই দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু স্থানীয় ৰাইজকো ধন্যবাদ জনাইছোঁ আমাৰ তাহানিতে লক্ষ্মীৰাজ বেজবৰুৱাই কৈছিল অসম আকৌ উন্নতি পথত জয়াই অসমবোৰ এতিয়া কিন্তু এই শ্লোগানটো অত্যন্ত প্ৰাসংগিক মই নিজে উপলব্ধি কৰোঁ মই এইটো কথা খুব হেৰিকে মানে অহংকাৰ কৰি কোৱা নাই দেই এইটো এটা মোৰ মনৰ উপলব্ধিটোৱে মই ব্যক্ত কৰিব বিচাৰিছোঁ 2 বছৰ 10মহীয়া চৰকাৰখনে যিখিনি আজি অসমৰ বুকুত আজি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰতিখন জিলাক সমমৰ্যাদা প্ৰদান কৰি সমন্বয়নৰ বাবে যি সুবিধা প্ৰদান কৰিছে মই ভাবোঁ এতিয়া আৰু অসমীয়া সন্তানে পাছলৈ চাব নালাগে অসমীয়া সন্তানে এতিয়া সন্মুখলৈ চাব লাগে লক্ষ্য স্থিৰ কৰিব লাগে মই জীৱনৰ বাটত এগৰাকী সফল আদৰ্শ ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিম এইভাবে মই কৈছোঁ যে এতিয়া অসমৰ বুকুত 3,30,00,000 মানুহে বসবাস কৰে 68 লক্ষ পৰিয়াল আছে এই পৰিয়ালসমূহৰ যিসকল আৰ্থিকভাৱে দুৰ্বল তেখেতসকলৰ পুত্ৰ কন্যাই যাতে নিশ্চিতভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ বাবে ৰাজ্য চৰকাৰে শিক্ষাৰ জৰিয়তে অসমৰ ভৱিষ্যত উজ্জ্বল ৰূপত গঢ় দিয়াৰ নিমিত্তে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিনামূলীয়া নামভৰ্তি ব্যৱস্থা কৰিছে প্ৰথমবাৰৰ বাবে চাহ বাগিচা গাঁও চহৰ পাহাৰ ভৈয়াম সকলো ঠাইতে বিনামূলীয়া নামভৰ্তি বিনামূলীয়া পাঠ্যপুথি বিনামূলীয়া ইউনিফৰ্ম আৰু জলপানী নানা ধৰণে
স্কুলৰ আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰি শিক্ষাৰ যোগেদি জ্ঞান আহৰণ কৰি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ় দিয়াৰ নিমিত্তে যি লক্ষ্য আমি স্থিৰ কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ অসমীয়া সন্তানে যাতে কাৰিকৰী শিক্ষাত পাৰ্গতালি দেখাব পাৰে ইয়াৰ বাবে কাৰিকৰী অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়া হৈছে 6খন মেডিকেল কলেজ 9খন ইঞ্জিনিয়াৰিং কলেজ 30খন পলিটেকনিক আৰু 240টা দক্ষতা বিকাশ কেন্দ্ৰ ইয়াৰ উপৰি ছিংগাপুৰ ৰাষ্ট্ৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি অসম চৰকাৰে ইতিমধ্যে নৰ্থ ইষ্ট স্কিল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছে আৰু আগন্তুক দিনত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব মংগলদৈত যিখন বিশ্ববিদ্যালয় অত্যাধুনিক ৰূপত গঢ় লৈ উঠিব আৰু যিখন বিশ্ববিদ্যালয় অসমৰ প্ৰতি বছৰে 10,000 যুৱক যুৱতীক দক্ষতা সম্পন্ন যুৱক যুৱতী হিচাপে গঢ় দিবলৈ সক্ষম হ'ব আৰু যিসকলে কেৱল অসমৰ বুকুত নহয় ভাৰতবৰ্ষৰ বুকুত নহয় বিশ্বৰ বুকুত বিভিন্ন কৰ্মপথাৰত বিভিন্ন বিষয়ত যোগ্যতাৰে নেতৃত্ব দি অসমীয়া জাতীয় জীৱনৰ গৌৰৱ বৃদ্ধি কৰিব গতিকে সেইবাবে মই ভাবোঁ এতিয়া আৰু অসমীয়া কোনো সন্তানে পাছলৈ চাব নালাগে আৰু আগন্তুক আহি থকা দিনত আৰু সোণালী সুযোগ আপোনালোকৰ বাবে আহি আছে 40,000 কোটি টকা ব্যয় কৰি 40,000 কোটি টকা ব্যয় কৰি বিহাৰৰ প্ৰাউনীৰ পৰা পাইপলাইন দুলীয়াজানলৈকে নিৰ্মাণ কৰাৰ কাম আৰম্ভ হ'ল 3,500 কোটি টকা ব্যয় কৰা হ'ব আৰু উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা বংগোপসাগৰৰ সেই দাঁতিত থকা পাৰাদ্বীপৰ পৰা পাইপলাইন নিৰ্মাণ কৰা হ'ব আৰু সেই পাইপলাইন গোলাঘাটৰ নুমলীলৈকে নিৰ্মাণ কৰা হ'ব আৰু সেই পাইপলাইনেদি বিদেশৰ পৰা খাৰুৱা তেল আনি আমাৰ অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা কৰা নুমলীগড় শোধনাগাৰ উৎপাদন শক্তি 3 মিলিয়নৰ পৰা 9 মিলিয়ন টনলৈকে বৃদ্ধি কৰা হ'ব এনেধৰণে নৰ্থ ইষ্ট গেছ গ্ৰিড আৰু বাঁহৰ পৰা ইথানল অৰ্থাৎ বায়'ফুৱেল ইয়াত উৎপাদন কৰাৰ নিমিত্তে নুমলীগড় ৰিফাইনেৰীতে আৰু এটা সুকীয়াকৈ গোট গঠন কৰা হ'ব য'ত ব্যয় কৰা হ'ব প্ৰায় 1600 কোটি টকা আমি সৰ্বমুঠ হিচাপ কৰি দেখিলোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ উঠি অহা প্ৰজন্মক মৰ্যাদা সহকাৰে কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে 40,000 কোটি টকা ব্যয় কৰি প্ৰাকৃতিক গেছ খাৰুৱা তেল আৰু গেছ পাইপলাইন আৰু খাৰুৱা তেলৰ পাইপলাইন নিৰ্মাণ কৰাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিল অহা কিছু বছৰৰ পাছতেই এই কাম যেতিয়া সম্পূৰ্ণ হৈ উঠিব অসমৰ কোনো চাহ বাগিচা আৰু প্ৰাকৃতিক গেছৰ নাটনিৰ বাবে বন্ধ হৈ থাকিব নালাগে কোনো নামৰূপৰ ফাৰ্টিলাইজাৰ ইউনিট প্ৰাকৃতিক গেছৰ অভাৱৰ বাবে বন্ধ হৈ থাকিব নালাগে কোনো থাৰ্মেল তাপবিদ্যুৎ প্ৰকল্প লাকুৱা শিৱসাগৰ ডিব্ৰুগড় নামৰূপ প্ৰাকৃতিক গেছৰ অভাৱৰ বাবে বন্ধ হৈ থাকিব নালাগে অৰ্থাৎ আমাৰ বৰ্তমান থকা ঘৰুৱা উদ্যোগ চাহ তাপবিদ্যুৎ প্ৰকল্প গেছ ক্ৰেকাৰ চাহ বাগানৰ চাহ উদ্যোগ এই সকলোবিলাক আগন্তুক দিনত নিয়মীয়াকৈ পৰিচালিত কৰিবৰ বাবে উৎপাদন শক্তি বৃদ্ধি কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গেছৰ নাটনি সম্পূৰ্ণৰূপে নাইকিয়া কৰি স্থায়ীভাৱে পৰ্যাপ্ত পৰিমাণৰ গেছ অসমক দিবৰ বাবে যি 3,500 কোটি টকা ব্যয় কৰি বিহাৰৰ পৰা অসমলৈ পাইপলাইন নিৰ্মাণ কৰাৰ কাম শুভাৰম্ভ কৰিলে ইয়াৰ পৰা এই কথাটো সুস্পষ্ট হৈছে যে আগন্তুক দিনত আৰু অসমীয়া সন্তানে নিবনুৱা হৈ থাকিব নালাগে প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী ছাত্ৰই হওক ছাত্ৰীয়ে হওক যুৱকে হওক যুৱতীয়ে হওক কেৱল বিভিন্ন কাৰিকৰী শিক্ষা ছমহীয়া শিক্ষা 9মহীয়া শিক্ষা এবছৰীয়া শিক্ষা 2 বছৰীয়া শিক্ষা ডিপ্ল'মা নানা ধৰণৰ স্কিল দক্ষতা গ্ৰহণ কৰি নিশ্চিতভাৱে মৰ্যাদা সম্পন্নভাৱে বিভিন্ন কৰ্মসংস্থাপন লৈ সন্মান সহকাৰে উপাৰ্জন কৰি জীৱন শান্তিৰে কটাবলৈ সক্ষম হ'ব গতিকে সেইবাবে কৈছোঁ অসম আকৌ উন্নতি পথত জয় আই অসম বল এই কথাষাৰ বেজবৰুৱা ডাঙৰীয়াই তাহানিতে লিখিছিল কিন্তু এই কথাষাৰ এতিয়া কামে কাজে প্ৰতিপন্ন হ'বলৈ গৈ আছে আন্তঃগাঁথনি অসমৰ বুকুত মানুহে ভাবিব পৰা নাছিল অসমৰ 26,000খন গাঁও আছে 1,500 চাহ বাগিচা আছে সৰু বৰ এনেধৰণে প্ৰায় 2,400 চৰ চাপৰি আছে 98খন চহৰ আছে সৰু বৰ বৰাক ব্ৰহ্মপুত্ৰ দুটা সুন্দৰ উপত্যকা ভগৱানে দিছে
তিনিখন পাহাৰীয়া জিলা গতিকে ইমান এটা সুন্দৰ অপৰূপ দৃশ্যৰ মাজত আমি অৱস্থান কৰোঁ প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰে আজি সমৃদ্ধিশালী এইখন অসম জৈৱ বৈচিত্ৰ্যৰ শক্তিৰ আমি সকলোৱে উপলব্ধি কৰোঁ ইয়াৰ প্ৰাকৃতিক বিশুদ্ধ বায়ুৰ কথা পৃথিৱীয়ে উমান পাইছে এশিঙীয়া গড় নানা ধৰণৰ আমাৰ ঐতিহ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ অনিৰুদ্ধদেৱৰ সেই ঐতিহ্য সেই জীৱন দৰ্শন সেই অমৰ সৃষ্টি বীৰ লাচিত বীৰ চিলাৰায় সৰ্বানন্দ সিংহ ৰাঘৱ মৰাণ সতী সাধিনী সতী জয়মতী সতী ৰাধিকাৰ কথা আমি সকলোৱে উপলব্ধি কৰোঁ স্বৰ্গদেউ চাওলুং চুকাফাৰ সেই মহান আদৰ্শৰে হাত ৰাজ কৰি এক ৰাজ কৰি অৰ্থাৎ সবকা সাথ সবকা বিকাশ নীতিৰে আমি জীৱন নিৰ্বাহ কৰোঁ গতিকে এইখন অসম এতিয়া আৰু কোনো যুক্তিত পিছ পৰি নাথাকে এইখন অসম এতিয়া আধুনিক ধ্যান ধাৰণাৰে সন্মুখলৈ যাবৰ বাবে দৃঢ়তাৰে আজি সংকল্প লৈছে এইখন অসম এতিয়া আৰু পৃথিৱীৰ কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে কোনোবাই সেইবাবে যদি কয় আমাৰ অস্তিত্ব বিপদাপন্ন হ'ব মাটি ভেটি বিদেশী গ্ৰাস কৰিব মই কোনো যুক্তিত বিশ্বাস নকৰোঁ অসমীয়া সন্তানে তেনেধৰণৰ দুৰ্বলতা প্ৰকাশ কৰা উচিত নহয় কেৱল নিজৰ আই মাতৃৰ মৰ্যাদা ৰক্ষা কৰিব লগা হ'লে মাটিৰ মালিকী স্বত্ব খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত দিব লাগিব পূৰ্বৰ কোনো চৰকাৰে এই সিদ্ধান্ত ল'ব নোৱাৰিলে আজি হাজাৰ হাজাৰ অসমীয়া খিলঞ্জীয়া গাঁৱৰ মানুহৰ হাতত মাটিৰ পট্টা নাই পট্টাবিহীনভাৱে তেখেতসকলে জীৱন নিৰ্বাহ কৰিছে ফলত বিভিন্ন ধৰণৰ চৰকাৰে সা সুবিধাৰ পৰা বঞ্চিত হৈছে গতিকে এইখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ ইতিমধ্যে কৰিলে কাৰ্যকৰী ৰূপ দিয়াৰ কামো কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক 1,30,000 ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটিৰ পট্টা কোনো চৰকাৰে পূৰ্বতে দিব নোৱাৰিলে কিন্তু এইখন চৰকাৰে ইতিমধ্যে দিয়া কাম আৰম্ভ কৰিলে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত থলুৱা ভূমিহীন মানুহৰ হাতত মাটিৰ পট্টা তুলি দিবলৈ সক্ষম হোৱা নাছিল আমি যোৱা বছৰ একেদিনাখনে 11,700 মাটিৰ পট্টা তুলি দিলোঁ আৰু এইবাৰ আমি লক্ষ্য স্থিৰ কৰিছোঁ এই বছৰত আমি 1 লাখ খিলঞ্জীয়া ভূমিহীন লোকৰ হাতত মাটিৰ পট্টা তুলি দিম অৰ্থাৎ আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ অৰ্থাৎ আমাৰ প্ৰভুত্ব বিস্তাৰ কৰিব লগা হ'লে আজুকটা মাটিৰ ওপৰত আমি নিশ্চিতভাৱে সাংবিধানিক দলিল মাটিৰ পট্টা অধিকাৰী হ'বই লাগিব এই কথা পূৰ্বতে কোনো চৰকাৰে ভাবিব পৰা নাছিল কংগ্ৰেছে সদায় ভাষণৰ মাজত জীৱন সম্পূৰ্ণৰূপে অতিবাহিত কৰিলে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ভাষণ নহয় কথাৰে নহয় বন্ধু কামেৰ পৰিচয় ডাকৰ বচন আমি সৰুগত কৰি এই কাম আমি 3 নম্বৰ পৰ্যায়ত বাস্তৱায়িত কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ লৈছোঁ গতিকে সেইবাবে মই বিশ্বাস কৰোঁ মাটি ভেটি কৃষ্টি সংস্কৃতি ৰীতি নীতি ভাষা সাহিত্য সভ্যতা অস্তিত্ব আৰু স্বাভিমান নিশ্চিতভাৱে অসমীয়া সন্তানৰ সদায় থাকি যাব কাৰণ সেইবাবে আমি এইখন চৰকাৰে আপোনালোকে দেখিছে 2 বছৰ 10 মাহৰ ভিতৰত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক আমি পোহৰলৈ আনিছোঁ পূৰ্বতে লুকাই আছিল পূৰ্বৰ চৰকাৰৰ ওচৰত সৰু সৰু জাতি জনগোষ্ঠীয়ে বহুত আবেদন জনাইছিল যে আমাৰ ঐতিহ্য আছে আমাৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি আছে এইবিলাকক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰক কিন্তু কোনো চৰকাৰে অসমীয়া জাতীয় জীৱনৰ হৃদয় আত্মনাদ শুনিবলৈ প্ৰয়াস নকৰিলে কিন্তু ভক্তিভাৱ লাগিব আমি সকলো জাতি জনগোষ্ঠী কাৰোবাৰ জনসংখ্যা অসমৰ 3,30 লাখৰ ভিতৰত কেৱল 20,000 বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে মহান ব্যক্তি হৰে কৃষ্ণ মহন্ত ডাঙৰীয়া বৰঙাজুলি সত্ৰৰ আদিবাসী বড়ো ৰাজবংশী ৰাভাৰ মাজত সমন্বয় গঢ় দিয়া তেখেতক কালীচৰণ বৰ্মা ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে এনেধৰণে আমি অসমৰ সমাজ জীৱনক অধিক সবল ৰূপত সজাই তোলাৰ নিমিত্তে সাংস্কৃতিকভাৱে সামাজিকভাৱে আধ্যাত্মিকভাৱে আমি প্ৰয়াস কৰিছোঁ আৰু সেইবাবে মই বিশ্বাস কৰোঁ আগন্তুক দিনত আমি সকলোৱে মিলি এই ক্ষেত্ৰত যদি দৃঢ়তাৰে পদক্ষেপ লওঁ নিশ্চিতভাৱে অসম আকৌ উন্নতি পথত জয়াই অসম হ'ল এই বাক্যশাৰীক আমি বাস্তৱায়িত কৰি অসমক ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিম গতিকে আৰু আজি এইখিনি কথাকে কৈ মই আজি কেইবাটাও কাৰ্যসূচী শুভাৰম্ভ হ'ল মই ইয়াৰ বাবে স্থানীয় বিধায়ক বিনোদ হাজৰিকাক ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত থকা চাবুৱাবাসী ৰাইজক ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকল চাবুৱা সাংবাদিক বন্ধুসকল অত্যন্ত কৰ্ম উদ্যোগী পৰিশ্ৰমী
গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আগন্তুক দিনত সহায় কৰিব বিশ্ববিদ্যালয়খন যাতে সময়মতে হৈ উঠে আপোনালোকৰ দায়িত্ব আছে মই আপোনালোকৰ কান্ধত এই দায়িত্ব অৰ্পণ কৰিছোঁ আৰু স্থানীয় চুবুৰীয়া সকলো সমাজে আমাৰ চাহ বাগিচা গাঁও সকলো ৰাইজে এইখন বিশ্ববিদ্যালয় নিজৰ বুলি আপোন বুলি ভাবি ইয়াত যেতিয়া কাম বিভিন্ন ধৰণৰ কাম আৰম্ভ হ'ব তাত যাতে সকলোৱে সহযোগ কৰে কাৰণ এটা ল'ৰা বা এজনী ছোৱালী জন্ম লাভ কৰাৰ পিছত মাতৃ পিতৃয়ে যেনেধৰণে তুলি তুলি আলফলীয়াকৈ ডাঙৰ দীঘল কৰে তেনেধৰণে এইখন বিশ্ববিদ্যালয় আমি জাকত জিলিকা বিশ্ববিদ্যালয় হিচাপে ভাৰতবৰ্ষৰ বুকুত গঢ় দিব লগা হ'লে ইয়াৰ চুবুৰীয়া স্থানীয় ৰাইজে বিশেষ ভূমিকা পালন কৰিব লাগিব সেইখিনি বিশ্বাসেৰে মই এইখন বিশ্ববিদ্যালয় আগন্তুক দিনত দৃঢ়তাৰে আমি সময়মতে ইয়াক গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিম এইখিনি কথাকে কৈ এটা কথা পুনৰবাৰ মই ক'ব বিচাৰিছোঁ যে চাবুৱা ৰাইজৰ এটা সুনাম আছে অত্যন্ত মানে জাতীয় চেতনাৰে উদ্বুদ্ধ এইখন সমাজ গতিকে এইখন সমাজত সকলো সময়তে আমাৰ উঠি অহা প্ৰজন্মই যাতে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ কঠোৰ পৰিশ্ৰমত যাতে মগ্ন হয় কাৰণ এই পৃথিৱীত এটা চিৰন্তন সত্য কথা যি পৰিশ্ৰম কৰে সিয়ে পৰিৱৰ্তন আনিব পাৰে গতিকে চাবুৱাৰ পৰিৱৰ্তন অসমৰ পৰিৱৰ্তন ভাৰতবৰ্ষৰ পৰিৱৰ্তন আনিব লগা হ'লে আমি নিশ্চিতভাৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সেইবাবে ৱৰ্ক কালচাৰ ইজ দ্য কিং অফ অল কালচাৰ মই বিশ্বাস কৰোঁ ৱৰ্ক ইজ ৱৰ্শ্বিপ ডিউটি ইজ গড গতিকে গুৰুজনাও কামে কাজে এই কথা প্ৰমাণ কৰি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ ভট্টদবৰ পৰা সুদূৰ কন্যাকুমাৰী প্ৰায় 5,500 কিলোমিটাৰ খোজকাঢ়ি ভ্ৰমণ কৰিছিল আৰু এনেধৰণে তেখেতে বহুতবাৰ ভাৰত ভ্ৰমণ কৰিছে গুজৰাটলৈ গৈছে হৰিদ্বাৰলৈ গৈছে জগন্নাথপুৰীলৈ গৈছে গুৰুজনাই দেখাই গৈছে যে কৰ্মই সাধনা কৰ্তব্যই ভগৱান কঠোৰ পৰিশ্ৰম কৰিবা তেতিয়া এইখন মানৱ সমাজত তুমি উল্লেখযোগ্য পৰিৱৰ্তন দিব পাৰিবা নিজৰ বাবেও সমাজৰ বাবেও ৰাষ্ট্ৰৰ বাবেও গতিকে সেইবাবে এই পৰিৱৰ্তন চাবুৱাৰ উদ্যোগী যুৱকসকলে আগন্তুক দিনত কঠোৰ পৰিশ্ৰমৰ দ্বাৰা ইতিবাচক দৃষ্টিভংগীৰে এই ক্ৰীড়া বিশ্ববিদ্যালয় সক্ৰিয় ৰূপত গঢ় দি ইয়াক আগন্তুক দিনত হাজাৰ হাজাৰ উঠি অহা প্ৰজন্মই যাতে দক্ষ খেলুৱৈ হিচাপে বিশ্ব জয় কৰিব পাৰে যেনেধৰণে ভোগেশ্বৰ বৰুৱা ডাঙৰীয়ে সেই তাহানিতে কোনো ব্যৱস্থা নথকাৰ সাধাৰণভাৱে অনুশীলন কৰি নিজৰ একাগ্ৰতা দৃঢ়তা মনোবল থকাৰ বাবে এছিয়ান গেমছৰ পৰা তেখেতে ভাৰতবৰ্ষৰ বাবে সোণৰ পদক আনিবলৈ সক্ষম হৈছিল সেইগৰাকী মহান ভোগেশ্বৰ বৰুৱা আমাৰ মাজত বহি আছে এখেতক অনুকৰণ কৰক এখেতৰ জীৱনৰ অভিজ্ঞতাখিনিৰ কথা শুনক তেতিয়া প্ৰতিজন উঠি অহা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে নিজক একগৰাকী শ্ৰেষ্ঠ খেলুৱৈ হিচাপে জীৱনৰ বাটত গঢ় দিব পাৰিব আৰু মানৱ সভ্যতাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰিব এইখিনি কথাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম